আপোনাৰ সন্তানক লৈ হতাশাত ভুগিছে নেকি? উচ্চ মানদণ্ডৰ শিক্ষানুষ্ঠান বিচাৰি হাবাথুৰি খাইছে নেকি? এতিয়াৰ পৰা আৰু চিন্তা কৰিবলগীয়া নাই। আপোনাৰ পদূলিতে উপলব্ধ হৈছে এখন অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ ভেলী একাডেমী। আপোনাৰ আৰু আপোনাৰ সন্তানৰ সপোন পূৰণৰ বাবে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী আৰম্ভ কৰিছে BVA Dream 50। উচ্চ গুণসন্মত শিক্ষকৰ পৰিচালনাত ব্ৰহ্মপুত্ৰ ভেলী কৰ্তৃপক্ষই অতি কম খৰচতেই আপোনাৰ আৰু আপোনাৰ সন্তানৰ সপোন পূৰণ কৰাৰ পৰিকল্পনা হাতত লৈছে। বিশ্বাস আৰু দৃঢ়তাৰে আৰম্ভ কৰা Dream 50ৰ জৰিয়তে আপোনাৰ সন্তানক শিক্ষাৰ উচ্চ শিখৰত লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী কৰ্তৃপক্ষই। সেই উদ্দেশ্যে আজি সুন্দৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ ভেলী কৰ্তৃপক্ষই অনুষ্ঠিত কৰে এক বিশেষ সভা। সভাৰ জৰিয়তে গৰৈমাৰী, সঞ্চলী আৰু নগৰবেৰা অঞ্চলৰ প্ৰতিজন অভিভাৱক তথা উচ্চ শিক্ষাৰ বাবে মনোনিৱেশ কৰা ছাত্ৰীক ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ Dream 50ত অংশ ল'বলৈ আহ্বান জনায়। ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আইনুল হকে পৰিচালনা কৰা সভাত দক্ষিণ কামৰূপৰ কেইবাটাও বিদ্যালয়ৰ অধ্যক্ষৰ লগতে শিক্ষকসকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে। इंटरेक्शन प्रोग्राम में हम लोग शामिल हुए थे। तो मेरा बेसिकली सपना ये है कि जो भी प्रॉब्लम एज अ टीचर मैंने बच्चों में देखा कि वो बच्चे सफल क्यों नहीं हो पा रहे हैं, या एज अ स्टूडेंट जो समस्या मुझे देखने को मिला, उस समस्या को सारे समस्या को स्टूडेंट के सभी प्रॉब्लम्स को सॉल्व करें। और इसी के कारण हम लोग ये BVA Dream 50 से जुड़े हैं, ताकि बच्चों की समस्याओं को दूर करके उसको सफल बनाने के लिए हम लोग प्रयास करें। BVA Dream 50 আমাৰ সকলোৰে এটা সপোন আছে। বিশেষকৈ আমি মধ্যবিত্ত বা আমাৰ বিশেষকৈ যিখিনি আমাৰ দুখীয়া অভিভাৱক, তেওঁলোকৰ বহুত টেলেণ্টেড ল'ৰা ছোৱালীবিলাকৰ যি সপোন, এই সপোন মানে বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি BVA 50 বুলি যি কোচিং ইনষ্টিটিউট আৰম্ভ কৰিছোঁ। ইয়াতে ইণ্টিগ্ৰেটেড কোৰ্চ হ'ব, বৰ্ডৰ লগতে আমাৰ কোচিং, বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে কোচিং দিয়া হ'ব। আৰু বিশেষকৈ আমাৰ দক্ষিণ কামৰূপৰ বা আমাৰ লয়াৰ অসমত আমাৰ ঠিক তেনেকৈ কোনো ধৰণৰ আমি ভাল ইনষ্টিটিউট মানে কোচিং ইনষ্টিটিউট নাই, আৰু যাৰ কাৰণে আমাৰ অভিভাৱকসকলে যথেষ্ট চাপাৰ কৰিব লগা হয়। আৰু আমি আশা ৰাখিছোঁ যে Dream 50ৰ জৰিয়তে আমাৰ এই অভিভাৱকসকলে যি কষ্ট আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ যি টেলেণ্টেড ল'ৰা ছোৱালীখিনি আছে, তেওঁলোকৰ জৰিয়তে আমাৰ সেই Dream 50ৰ জৰিয়তে তেওঁলোকৰ সেই সপোনটো আমি বাস্তৱ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিম। যে গুৱাহাটীত গৈ মই দেখিছোঁ গুৱাহাটীত আমাৰ বহুত ল'ৰা ছোৱালী আমি আকাশত দিছোঁ, কিবা দিছোঁ, কেইদিনমান থাকি তেওঁলোকে ঘূৰি আহিছে। কিয় ঘূৰি আহিছে? নিজক এডজাষ্ট কৰিব পৰা নাই। আজি ভাবোঁ যে আজিৰ এই ইণ্টাৰেকশ্যনৰ জৰিয়তে মানে আমি আমাৰ